আজি বিহু বিহু কালি বিহু বিহু চিৰি গৰখীয়াই তৰা হেপাহৰ বিহুটি নাচিব পৰা নাই বুৱাৰী হবৰে পৰা সেই বুৱাৰীসকলৰ মনৰ হেপাহৰ কথা ভাবিয়ে NB নিউজে আয়োজন কৰিছে বিহুৱতী বুৱাৰীৰ এইখন মঞ্চ সম্পূৰ্ণ এটি নতুন খণ্ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহুৱতী বুৱাৰী In association with Centuria, let your address be a landmark. SAMR Filtration, powered by Netfee. Everyday Spices Kashmiri Masala. Any RMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsored Topsim Cement, Mazbuti Ka Bharosa Hamesha. Gift and jewelry partner, Kesa Hoon. Sari Mosaic by Monikuntala Bormon. Wardrobe courtesy Cafe by Kakuz Aru Monju Silk. Ajir amar ei onusthan arambho korar agote moi amar moromor duyo goraki bisarokoke sinaki korai dibo bisarisu teolok hoise Dipjyoti da aru Purobi ba ইয়াৰ লগতে মই আমাৰ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা অতিথি বিচাৰকক চিনাকি কৰি দিব লৈছোঁ তেওঁ হৈছে বিহু সম্ৰাট খগেন গগৈ খগেন দা আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ বিহুৱতী বুৱাৰীৰ মঞ্চত আৰু লগতে স্বাগতম জনাইছোঁ আমাৰ প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গক নমস্কাৰ এতিয়া পলম নকৰাকৈ মই পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ প্ৰথমগৰাকী প্ৰতিযোগী মানে প্ৰথমগৰাকী বুৱাৰী তেওঁ হৈছে শিৱসাগৰৰ বুৱাৰী মনিকা দাস কলিতা
পৰে মাজনী ঐ মোলৈ মনত তোমাৰে ঐ মোলৈ মনত তোমাৰে ঐ শুবৰে ঐ সময়ত শুবৰে ঐ সময়ত ৰাতি বৈছিলা ফুল গামোচা মোৰ মৰমৰ নাচনী সেইখনি ফুল গামোচা লতানো ফুলে বচা বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোৰ বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোৰ মনিকা তুমি আমাৰ প্ৰথম গৰাকী প্ৰতিযোগী আৰু ইমান ধুনীয়াকৈ নাচিছা মই কি ক'ম মঞ্চ শুৱনি হৈ গৈছে ইমান ধুনীয়া টাকুৰি ঘূৰা দি ঘূৰি নাচিছা একেবাৰে বহুত বহুত ধন্যবাদ খুব ভাল লাগিছে তোমাৰ বিয়া হ'ল বিয়াৰ আগতে মই তোমাক লগ পাইছো নেকি হয় পাইছো এখন মঞ্চতেই পাইছিলোঁ আকৌ এখন আগতে এবাৰ লগ পাইছো নহয় তেতিয়া তোমাৰ বিয়া হোৱা নাছিল মই দেখি এতিয়া চিনি পাইছো ছোৱালীজনী আৰু বিয়া হোৱাৰ পিছত আজি কোনোবা আহিছেনে স্বামী আহিছে নেকি তোমাৰ তেওঁ নাই অহা মা আহিছে আৰে মা নমস্কাৰ আপোনাক আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চত বহুত বহুত স্বাগতম জনাইছোঁ ধন্যবাদ কেনেকুৱা লাগিছে এতিয়া ছাৰহঁতে ক'ব আৰু কেনেকুৱা লাগিছে বিয়াৰ পাছতো বিয়াৰ আগত খুব ভাল নাচিছিলে মই দেখিছোঁ হয় বিয়াৰ পিছত কিমান বছৰ হ'ল 6 বছৰ হ'ল বিয়া হোৱা বিয়াৰ পিছত বিয়াৰ 6 বছৰ পিছত নাচিছানে কেনেকুৱা লাগিছে 6 বছৰ পিছত ভালেই লাগিছে ছোৱালীয়ে একে হেৰিত নাচিছে হয়নে ইমান ভাল লাগিছে লগ পাই ইমান ধুনীয়া একে এনাৰ্জিতে নাচিছা তুমি আগত যেনেকৈ নাচিছিলা চেষ্টা কৰিছোঁ ধৰি ৰাখিবৰ কাৰণে আৰু মানুহজনে কি কৰে মানুহজনে আমি কি কৰে ক'লে নাচৰ ক্ষেত্ৰত নহয় এনেই কি কৰে ব্যৱসায় কৰে হয় বাৰু কেনেকৈ লগ পালা আমাৰ এৰেঞ্জ মেৰেজ হয় বাহ 6 বছৰ হ'ল এৰেঞ্জ মেৰেজ সঁচাকৈ খুব ভাল লাগিছে এতিয়া মই আৰু বেছি পেকাই নাথাকোঁ আমাৰ বিচাৰকসকলৰ কাষলৈ যাওঁ ন প্ৰথমে মই পূৰবীবাকে সোধোঁ মনিকা হয় প্ৰথমে এটা কাম কৰি লওঁ হা মই ৰিম্পী অঁ মানে মই থিয় হৈহে হাত চাপৰিতে বজাব খুজিছোঁ দেই বহুত বহুত ধন্যবাদ বাইদেউ মানে মই সঁচাকৈ কৈছোঁ হয়নে মানে ক'তো খুট উলিয়াবলগীয়া নাই ইমান এনাৰ্জি এতিয়াও যে ধৰি ৰাখিব পাৰিছে বিয়াৰ 6 বছৰ হ'ল ন হয় 6 বছৰ চাগে নিশ্চয় ঘৰত হয়তো নাচি থাকা বা প্ৰেক্টিছ কৰি থাকা হয়তো ন
কম্পিটিশ্যন হিচাপে নাই কিন্তু মই এনেই নাচিয়ে থাকোঁ ঘৰতো নাচিয়ে থাকোঁ নাচি থাকা সিয়ে গম পোৱা গৈছে নহয়নে একদম ইমান সুন্দৰ পৰিৱেশন কৰিছা নহয় খুব ভাল লাগিছে সঁচাকৈ খুব ভাল লাগিছে মানে ক'তো মানে আমি খুঁত উলিয়াব নোৱাৰোঁ ক'তো নম্বৰ কাটিব নোৱাৰোঁ একদম সঁচা কথাটোৱে কৈ দিছোঁ খালি এটা কথা কওঁ অলপ মাতটোৰ কণ্ঠটোৰ অকণমান মানে কেয়াৰ ৰাখিবা হয় মোৰ টনচিলেই হৈ আছে গা টনচিল হৈছে ন গা বেয়া কিন্তু সেই টনচিল মানে আগে পিছেও হয়নে নে কি হয় মাজে মাজে হৈ থাকে ন এইটো ডাক্তৰক দেখাই ল'বা টনচিলটো দেই কিন্তু খুব ভাল লাগিছে আমি জনাত গম পাইছোঁ তুমি আৰু মানে বিহুৰ বাদে আৰু কি কৰা মই দিহানামো গাঁও নাটকো কৰিছিলোঁ কিন্তু বিয়াৰ পিছত মই নাটক কৰা নাই নাটকো কৰিছিলা হয় বিয়াৰ আগতেই কৰা বিয়াৰ পিছত নাটক কৰা নাই কিন্তু দিহানাম গাওঁ দিহানাম গোৱা দিহানাম এতিয়া গাই দিব পাৰিবা নেকি ঘোষা এটা গাই দিব পাৰিম দিয়া গোৱা মণিকূটৰ ভিতৰে সিংহাসনৰ ওপৰে ভাগৱত থাপন কৰে আমাৰ গুৰু শংকৰে সুন্দৰ সুন্দৰ খুব ধুনীয়া হৈছে ধন্যবাদ বাইদেউ খুব ভাল হৈছে এতিয়া দিহানাম গোৱা যেতিয়া হয়নে ন কণ্ঠটোতো লাগিবই হয় নাটক কৰা বুলি যে ক'লা আৰু কিবা দেখুৱাবা নেকি অভিনয় কৰি নোৱাৰোঁ বাইদেউ এতিয়া 6 বছৰ আগতে কৰিছিলা নেকি জিৰণিতে কৰা যি কি নহওক এয়া অভ্যাত থাকক তোমাৰ তুমি যেনেকৈ ধৰি ৰাখিছা এতিয়াও ইমান ধুনীয়াকৈ নাচিব পাৰিছা তোমাৰ ঘৰত কোন কোন আছে বুলি তোমাৰ শাহু মানে তোমাৰ মা মোৰ মা হয় তোমাৰ মা আহিছে হয় আচ্ছা আৰু লগত তোমাৰ সন্তান ল'ৰা এটা আছে 3.5 বছৰ হৈছে 3.5 বছৰ ঘৰত থৈ আহিছা নেকি নহয় লৈ আহিছোঁ আছে আছে আহিছে তোমাৰ লগত আহিছে আচ্ছা তাক কিবা শিকাইছা নেকি পিছত সৰু হৈ আছে অসুবিধা নহয়নে সন্তান লৈ বিহু নাচি নহয় ন ভাল লগা কামটো মানে কৰিবলৈ সময় উলিয়াই লোৱাই হয় একচুৱেলি 24 ঘণ্টা বহুত সময় ন তোমাৰ যদি আচলতে মই বিহুৰ ক্ষেত্ৰত যিকোনো কৰিবলৈ মই সন্তানটোক মোৰ লগতে লৈ আহোঁ মানে মই সেইখিনি সকলোখিনি কৰি পিনি মই বিহুটো কৰোঁ মানে মই বিহু নাচিব ওলাই আহিছোঁ বুলি সন্তানটোক ঘৰত থৈ কাৰো ওপৰত দিগদাৰ নিদিওঁ মানে মই নিজেই সকলোখিনি কৰি লওঁ বা একদম মানে সম্পূৰ্ণ নাৰী এগৰাকী ন সম্পূৰ্ণ গৃহিণী নিজকো চম্ভালিছে সৰু চম্ভালিছে লগতে ল'ৰা সন্তানটিকো চম্ভালিছে ইমান ধুনীয়াকৈ গীতটি গাইছে যেতিয়া মই খগেন দাকে সুধিব বিচাৰিম প্ৰথমত খগেন দা কেনেকুৱা হৈছে ভালকৈ গাব পাৰিছেনে নমস্কাৰ ছাৰ খুব সুন্দৰ নাচ হৈছে আৰু একেবাৰে ভাল লাগি গৈছে দেখি হয় নহয় গতিকে আমি শিৱসাগৰ ময়ো যদিও এতিয়া গুৱাহাটীয়া হ'লেও 40 বছৰ হ'লেও শিৱসাগৰীয়া বুলি ক'লে ভাল লাগে হয় নহয় এদিখন এৰিব পাৰোঁ মোৰ মইনাকণ দিহিং এৰিব পাৰোঁ চেনেহৰ বিহুতি এৰিব নোৱাৰোঁ নেখায়ো থাকিব পাৰোঁ হয় নহয় বিহুটো এৰিব নোৱাৰি বিয়া হোৱা 6 বছৰ নালাগে দেহাই টানিলে 20 বছৰলৈকেও নাচি থাকিব লাগিব হয় নহয় সেইকাৰণে বিহু আমাৰ এনেকুৱা নাচটো দেখি সঁচাকৈ খুব ভাল লাগিলে বোৱাৰী নিচিনা লগা নাই গাভৰুৰ নিচিনাই লাগিছে সেইকাৰণে মই কৈছোঁ ভনী ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকণমান কথাতে ভনী ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকণমান কথাতে হেৰা বুলি মাতিবা বহাগৰ পাছতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে চাহ জলপান দিবাগৈ পথাৰৰ মাজতে নাচটো দেখি খুব ভাল লাগিলে কাৰণে মই বিহু গাওঁ লাগিলে গালোঁ আশীৰ্বাদ কৰিছোঁ এইধৰণে নাচি থাকা আৰু ভৱিষ্যতেও যাতে ভগৱানে সাহস দিয়ে ভগৱানে একেবাৰে সহায় কৰে তাই কামনা কৰিছোঁ দেই ধন্যবাদ ছাৰ খগেন দা আহিলে এইটোৱে ভাল লাগে
আমি ইমান ধুনীয়া ধুনীয়া গীত উপভোগ কৰিব পাৰোঁ ন এতিয়া আমি দীপজ্যোতি দাৰ ওচৰলৈ যাম আপোনাৰো একে মতামত নে পূৰবী বাৰ লগত নমস্কাৰ ছাৰ নমস্কাৰ মই খুঁটি নাটি ধৰিলে অসমবাসীয়ে মোক খেদি খেদি পিটিব ইমান ধুনীয়া পৰিৱেশন যিটো পৰিৱেশন দেখাৰ পিছত খগেন দাই বিহুনাম গাই দিলে আমি খগেন দাক বিহুনাম গাওক বুলি অনুৰোধ কৰি পেলাইহে গোৱাওঁ তাকে আজি স্বতঃস্ফূৰ্তভাৱে বিহুনাম ওলাই আহিলে আৰু খগেন দাৰ বিহুনাম দেখি আকৌ নাচনীয়ে নাচিও দিলে খগেনে মোক লৈ কেতিয়াও গান নাগায় কিন্তু এইটো বাৰু সেইটো সুধিম খগেন দাক অলপ পিছতে সুধিম কাৰণটো কি তাৰমানে কিন্তু পৰিৱেশন সঁচাকৈ ভাল হৈছে আৰু বিহু এখন চালে আমি যিখিনি বিচাৰোঁ গোটেইখিনিয়ে পাইছোঁ সেইকাৰণেই ভাল লাগিছে একদম যিখিনি ভংগীমা লাগে বুলনি লাগে পাক লাগে গোটেইখিনিয়ে পাইছোঁ তাৰমানে ঘূৰণো লাগে শেষৰ একদম পৰিবাৰটো ক'লেই আৰু যিটো ঘূৰণ শেষত হৈছে সঁচাকৈ ভাল লগা মষ্ট এনাৰ্জেটিক চবতকৈ মোৰ ভাল লাগিছে আৰু এটা বস্তু সেইটো হ'ল এই গগনা বজোৱা ষ্টাইলটো মোৰ ভাল লাগিছে আকৌ এবাৰ দেখা পাম নেকি যে হাতটো যে এনেকৈ উল্টাই দি কিবা বজাই আছে মইতো নতুন দেখিলোঁ অঁ দেখিছে খগেন দা ষ্টাইলটো এইটো একদম নতুন ষ্টাইল দেখিলোঁ মই নতুন ষ্টাইল দেখিছোঁ একদম ইউনিক ষ্টাইল তাৰমানে বিহু নাচিয়ে আছে আৰু সঁচাকৈ মই প্ৰথম বজাওঁতে মই চাই আছোঁ এইটো বেলেগ ষ্টাইল এটা দেখিছোঁ ইমান বছৰত আজি প্ৰথম দেখিলোঁ খুব ভাল হৈছে একদম অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত দূৰ আগবাঢ়ি যাওক ধন্যবাদ ছাৰ ধন্যবাদ এইখিনিতে মই NB চেনেলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি নাচনীবিলাকে বিয়া হোৱাৰ পিছত এনেকৈ ক'তো নাচিব নাপাওঁ খুব বেয়া লাগে মানে যেতিয়াই মানে খবৰটো পাইছোঁ NB চেনেলে বিহুৱতী বোৱাৰী প্ৰতিযোগিতা এখন আনিছে বুলি খুব ভাল লাগিছে মানে বুজাব নোৱাৰোঁ আৰু কিমান ভাল লাগিছে আচলতে মই ইমান হেঁপাহ কৰা নাছিলোঁ মোৰ পুষ্কিটো থকাৰ কাৰণে ইমান হেঁপাহ কৰা নাছিলোঁ এইখিনিতে মই মোৰ মাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ মোক সৰুৰে পৰাই মানে উৎসাহ জনায় তেওঁ কৈছে যে পাৰিবি কিয় নোৱাৰিবি মই আছোঁ মই চাই দিম আচলতে মোৰ শহুৰ দেউতাৰ গাটো বৰ ঠিক নাথাকে মাৰো বৰ ঠিক নাথাকে গতিকে মানুহজনেও আহিব নোৱাৰে ঘৰত তেনেকৈ ইমান ডাঙৰ ল'ৰাও নাই তেওঁৱেই ডাঙৰ গতিকে মায়ে যেতিয়া মোক সকলোখিনি চাই দিম বুলি ক'লে সেইকাৰণেহে মই আহিব পাৰিলোঁ গতিকে মই এইখন মঞ্চৰ পৰাই NB চেনেলকো ধন্যবাদ জনাইছোঁ লগতে মোৰ মাকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল মণিকা সদায় এনেকৈ হাঁহি থাকা আৰু যেন তোমাক আকৌ লগ পাওঁ এইখন মঞ্চত হয়নে তাৰে আশা কৰিছোঁ ধন্যবাদ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা